আপোনালোক সকলোৱে গমেই পায় আমি 25খনকৈ পেইড মক পেপাৰ আমি ডিএমই নন টেকনিকেলৰ কাৰণে ৰিলিজ কৰিছিলোঁ আৰু সেই মক পেপাৰসমূহৰ আমি এখন মক পেপাৰ আপোনালোকক ফ্ৰী দি দিছিলোঁ আপোনালোকৰ অনুৰোধত অৰ্থাৎ 19 নম্বৰ যিখন মক পেপাৰ সেইখন আমি আপোনালোকক ফ্ৰী দি দিছিলোঁ যিসকলে টেলিগ্ৰামৰ পৰা ডাউনলোড কৰি সলভ কৰিছে তেওঁলোকেতো কৰিলেই আৰু যিসকলে নাইও কৰা তেওঁলোকৰ কাৰণে আমি এইটো ডিছকাশ্যন আজি কৰিম ঠিক আছে তো ইয়াতে ডিএমই নন টেকনিকেল 2025 এখন 19 নম্বৰ মক পেপাৰ আপোনালোকে দেখিছে 25খন মক পেপাৰ কিন্তু আছে দেই এই গোটেইখিনি টেলিগ্ৰামতে আমি এভেইলেবল কৰি থৈছোঁ মাত্ৰ পাছৱৰ্ডটো তাতে আছে তো ইয়াতে পেইড কণ্টেণ্ট ইয়াত গোটেইখিনি লিখাই আছে এইখিনি আমি চাই নাথাকোঁ প্ৰথমতে আমাৰ মেথমেটিক্স পাৰ্টটো ইয়াতে আহি গৈছে হয়নে গতিকে মেথমেটিক্স পাৰ্টটো আজি আমি ফাৰ্ষ্ট ডিছকাশ্যন আপোনালোকৰ সৈতে কৰিবলৈ গৈ আছোঁ তো মন কৰিব প্ৰথম কুৱেশ্যনটোতে কি আছে আপোনালোকে মন কৰিব মই অকণমান ছেটআপটো ঠিক কৰি লওঁ ওকে এইটো চাওক চিম্পল ইণ্টাৰেষ্টৰ এটা কুৱেশ্যন হয় প্ৰথমটো এ সাম অফ 1200 ইজ ইনভেষ্টেড এট 10% পাৰ এনাম ফৰ 5 years হোৱাট ইজ এ টোটেল চিম্পল ইণ্টাৰেষ্ট এটা চিম্পল ইণ্টাৰেষ্টটো ইয়াৰ কি হয় আমাক সেইটোৱে সুধিছে অপশ্যন 4টা আছে অৰ্থাৎ এই 4টা অপশ্যনৰ ভিতৰত কোনোবা এটা শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ 1200 টকা এটা যদি আমি চিম্পল ইণ্টাৰেষ্টত দিওঁ 10% ইণ্টাৰেষ্টত কিমান চিম্পল ইণ্টাৰেষ্ট হ'ব আমাক সেইটোৱে সুধিছে একেবাৰে সহজ কুৱেশ্যন এইবিলাক কুৱেশ্যনৰ কাৰণে আপোনালোকে চিন্তা একেবাৰে কৰিব নালাগে আমি দেখুৱাই দিছোঁ আপোনালোকে চাওক ইয়াতে কি আছে এই 1200 টকাটো সাম বুলি কৈছে তাৰমানে এইটো হৈছে পি তাৰমানে প্ৰিন্সিপাল আমি ইংৰাজীত জানিব লাগিব এই 10%টো হৈছে ৰেট তাৰমানে হৈছে এইটো 10%টো আমি ৰেট বুলি ধম তাৰমানে আৰ আৰু এই 5 ইয়াৰ্ছটো হৈছে টাইম তাৰমানে টি বুলি আমি ধৰিব পাৰোঁ এতিয়া আমি আমাক কি লাগে আমাক এছ আইটো লাগে এছ আইটো কুৱেশ্যন ভাগ আমাক দি থৈছে নহয়নে এতিয়া এছ আইটো আমাক লাগে এতিয়া মন কৰিব আপোনালোকে আমি সকলোৱে হয়তো জানো এছ আই ইজ ইকুৱেল টু পি আৰ টি ডিভাইডেড বাই 100 জানো নে নাজানো এটা এই ফৰ্মুলাটো যেতিয়া আমি পুট কৰি দিম গোটেই সংখ্যাবিলাক তেতিয়াহ'লে আমি এছ আইটো ডেফিনেটলি পাই যাম ইয়াতে চাওক পি মানে কিমান পি মানে ইয়াত দিয়াই আছে 1200 টকা পি আৰ মানে কিমান 10% আৰু টি মানে কিমান 5 ডিভাইডেড বাই 100 তাৰমানে 100ৰ এই দুটা 00 যিকেইটা 00 আছে 100ৰ এই 1200ৰ লগত আমি কেনচেল কৰি দিব পাৰোঁ আৰু এতিয়া 12 আছে ইনটু 5 আৰু 10 যেতিয়া ইনটু কৰিম 50 হ'ব হয়নে আৰু 50 লগত যেতিয়া আমি 12 টো প্লাস কৰি দিম 12 5 যা কি হয় 60 তাৰমানে 600 টকা এটা শূন্য আহি যাব 600 টকা হয়নে অপচন আছে নে নাই 600 আমি চাম yes অপচন বি টো হ'ব শুদ্ধ উত্তৰ সক বি টো হ'ব শুদ্ধ উত্তৰ তাৰমানে 600 টো হ'ব শুদ্ধ উত্তৰ মই ভাবিছো প্ৰথমটো কোৱেশ্চনছ আমি আপোনালোকৰ সৈতে মেথছৰ ডিসকাশন কৰিছো মই ভাবিছো আপোনালোকৰ ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ নাই হোৱা এটা এবাৰ ৰিপিট চাই দিব নহলে আমাক কমেন্টত জনাব যে এই কোৱেশ্চনটো আমি জনা নাই নহলে আমাক ফেসবুক পেজ আপোনালোকক আছে আমাৰ সৈতে পাৰ্সোনালি কন্টাক্ট কৰিবৰ কাৰণে তাতে আমাক জনাব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনত আমি যাম Question number 2 to our mathematics or another questions. Jitu niki arithmetic dialog etu arithmetic progression or eta questions hoy bahut important eta questions tate arithmetic progressions buli koi dia loge loge apnake kisman term janibo lagibo jetia arithmetic progressions ap kotha koy tar mane eta formula ase a plus n minus 1 into d ইহতৰ যোগফলৰো এটা ফৰ্মুলা আছে হেতু বিষয়ে পাছত যদি কোৱেশ্চনছ আহে আমি তেতে ডিসকাশন কৰিম এতিয়া এই ফৰ্মুলাটো কি হয় আপোনালোকে মন কৰিব ইয়াতে fifth term তাৰমানে কি হয় n term এটো n term n টু fifth বুলি ধৰা হয় তাৰমানে n বুলি এটা ওয়াৰ্ড আপোনালোকে ফৰ্মুলাটো দেখিছে হেতু হৈছে fifth তাৰমানে n term হয় n termলৈকে যোগফল উলিওৱা বা n term টো কি হেনেকে ধৰণৰ কৈ দিব আপোনাক কৈ দিব প্ৰথম এটা কমন ডিফাৰেন্স এটা arithmetic progressionৰ প্ৰথম যেটো ৰাখি হেতু কৈ দিলে যে আপোনাক 5 তাৰ ডিফাৰেন্স টু এটা পিছত এটা ডিফাৰেন্স দুই দুইকে বাহি গৈছে খুদি দিব আপোনাক 20th টাৰ্ম টু কি হয় তাৰমানে হে 20 টু n টাৰ্ম বুজি পাইছে নহলে এনেকে কৈ দিব 5 10 15 তেনেকে ধৰণে এটা ৰাখি গৈ আছে কমন ডিফাৰেন্স আমি পাই গলো 5 হয় প্ৰথম যেটো ৰাখি গম পাই গলো 5 হয় কিন্তু তাৰ খুদি দিব আপোনালোকক 50 টাৰ্ম টু কিমান নং টাৰ্ম এটো n টাৰ্ম বুলি আমি ধৰি লব লাগিব তাৰমানে এটো হৈছে n টাৰ্ম আৰু এই progressions to arithmetic progression to এটো কি হয় 20 হয়
আৰু ফাৰ্ষ্ট টাৰ্মটো হৈছে 5 তাৰমানে ইয়াত এটোৱে কৈছে ফিফথ টাৰ্ম অফ অৰিথমেটিক প্ৰগ্ৰেছনছ ইজ 20 তাৰমানে ইয়াত আমি এনেকৈ ধৰণে লিখিব পাৰোঁ a5 ইজ ইকুৱেল টু 20 তাৰমানে a5 টো আমি এনেকৈ ধৰণে লিখিব নোৱাৰোঁনে a প্লাছ n minus 1 into d is equal to 20 definitely পাৰোঁনে নোৱাৰোঁ বুজি পাইছে আপোনালোকে ইয়াত a টো কি হয় a টো আমি কৈছো 5 বুলি এটো 5 লিখাই আছে 5 n minus 1 মানে হৈছে n মানে 5 0 5 minus 1 4d আৰু এফালে 20 হয়নে আৰু এফালে 5 টো যেহেতু এফালে প্লাস হৈ আছে এফালে মাইনাস হৈ গুছি যাব তাৰ মানে 4d is equal to 15 হয়নে 20 পৰা 5 মাইনাস হলে 15 হ'ব এফালে লিখি দিছো তাৰ মানে d is equal to কিমান হ'ব 15/4 4 is a 12 3.75 something ওলাবগে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব অপচন এ টো হ'ব শুদ্ধ উত্তৰ থি টো হ'ব শুদ্ধ উত্তৰ দেই পইণ্টতে আহি যাব লাগে 3.75 আপোনালোকে তো লিখি ল'ব ইয়াতে অকমান অপচনত গণ্ডগোল থাকিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 3 নম্বৰ কোৱেশ্চনটো আমি যাম কোৱেশ্চন নম্বৰ 3 তাতেও চাৰিটা অপচন আছে টাইম এণ্ড ৱৰ্কৰ এটা কোৱেশ্চনছ খুব সুন্দৰ এটা কোৱেশ্চনছ সো অপচন কিটা বাৰু প্ৰথমতে নাচালো হ'ব নহনে A can do a pitch of work in 8 days. A এটা কাম 8 দিনত কৰে B can do in 12 days. In how many days A and B together complete the work? তাৰমানে A এটা কাম 8 দিনত কৰে B এটা কাম 12 দিনত কৰে A আৰু B যদি একেটা কাম লগ লাগি কৰে ডেফিনেটলি খুনকালে হৈ যাব কামটো জলদি হৈ যাব কাৰণ বেছিকে কাম কৰিব তো কিমান দিনত তেওঁলোকে শেষ কৰিব পাৰিব একেবাৰে ইজি কোৱেশ্চনছ সো এই ধৰণৰ কোৱেশ্চনছ মই কৰিবলৈ আপোনালোকে একেবাৰে চিন্তা কৰিবলগীয়া নাই মই এই ৰখতে দেখাই দিও এ এটা কাম যেতিয়া 8 দিনত শেষ কৰে তাৰ মানে এ এদিনত 1/, মন কৰিব অকমান জায়গাটো উলিয়াই ললে ভাল হ'ব ন ওকে সো এ যদি এটা কাম 8 দিনত কৰে তাৰ মানে এ এটা কাম 8 দিনত কৰে তাৰ মানে এ এদিনত কাম কিমান কৰিব এটা কামৰ 1/8 অংক কৰিব আৰু বি এ হি একে কামটো 12 দিনত কৰে বি এ হি একে কামটো 12 দিনত কৰে তাৰ মানে বি এ হে কামটো এদিনত 12 অংক 1/12 অংক কৰিব তাৰ মানে এতিয়া আমাক লাগে এই দুইটাৰে লগ লাগি কিমান দিন কৰিব তাৰ মানে আমি কি কৰিম a2 আৰু a2 প্লাস কৰি দিম তাৰ মানে 1/8 প্লাস 1/12 আমি কৈ দিলে আনসাৰটো আহি যাব তাৰ মানে 8 আৰু 12 ৰ লখাগুটো আমি ল'ব লাগিব 24 এটো উলাই আছে লখাগু যদি ল'ব নোৱাৰে তেতিয়া হলে আমি ভিডিও দিম আপোনালোকক আৰু এটো জানে বেসিক নহয় জানো 8 is a 12 3 লিখিম আমি 12 2 is a 12 12 2 is a 24 তাৰ মানে এটা কি হ'ব এফালে 5 ওপৰত আহি যাব 3 + 2 5 আৰু এফালে 24 তাৰ মানে এটা কি হ'ব আমি এটো উল্টা কৰি দিম 24/5 5 4.5 4 যা 20 আৰু 4 থাকিব 0 যাব 4.8 ডেজ তাৰ মানে 4 দিনতকৈ অলপ বেছি সময় লাগিব এইটো সব আছে আনসাৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে সাগে তিনটা কোৱেশ্চন বহুত জলদি আমি হেখে কৰি দিলো নহয় নে নেক্সট কোৱেশ্চনটো যাম কোৱেশ্চন নম্বৰ 4 এটা প্ৰফিট এণ্ড লছৰ কোৱেশ্চনটো সক পঢ়ক আপোনালোকে সক এ ট্ৰেডাৰ ব্ৰট এ প্ৰডাক্ট for 400 আৰু সোল কৰে তেওঁ 500 টকাত what is the profit percentage profit আৰু লছৰ ওপৰত কিবা জানিবলগীয়া আছে জানো ইয়াত আপোনালোকে এটো নিজে পাৰিব কোৱেশ্চনটো কৰিব তথাপি মই এটা ফৰ্মুলা আপোনালোকক কৈ দিও প্ৰফিট এণ্ড লছৰ ক্ষেত্ৰত এই ফৰ্মুলাটো খুব জৰুৰী CP is equal to SP 100 SP into 100 divided by 100 plus profit percentage profit থাকিলে profit percentage আৰু যদি লছ থাকে 100 minus loss percentage হয় CP মানে cost price আৰু SP মানে হৈছে selling price এই কোৱেশ্চনটো কৰিবলৈ আপোনালোকে কি কৰিব 500 টকাৰ পৰা 400 টকা যেটো 400 টকা বস্তুটা 500 টকাত বিকিছে গটিকে তেল ডেফিনেটলি লাভ হৈছে কাৰণ 400 টকা বস্তুটো 500 টকাত বিকিছে কম পইচাটো বেছিত বিকিছে তেল লাভ হৈছে কিমান লাভ হৈছে 100 টকা লাভ হৈছে এটা পাৰ্সেন্টেজটো মই কৰিছে হে 100 টকাটো 400 টকাত কিমান পাৰ্সেন্টেজ হেতু আপোনালোকে উলিয়াই আমাক কমেন্ট কৰিব অপচন আছে চাৰিটা কোনোবাটা শুদ্ধ উত্তৰ হ'ব আমাক কমেন্ট কৰিব এইটো কোৱেশ্চন আৰু আমি কৰি নিদু স্পীড দিস টাইম এণ্ড ডিসটেন্সৰ কোৱেশ্চনছ আহি গল 5 নম্বৰটো so a person works at a speed of 4 km/h how much time will it take for him to cover 12 km কৈছে এজন মানুহে 4 কিলোমিটাৰ প্ৰতি ঘণ্টাত
স্পীডত যায় ৱাক কৰে হাউ মাছ টাইম উইল ইট টেক ফৰ হিম টু কভাৰ 12 কিলোমিটাৰ 12 কিলোমিটাৰ যাবলৈ আমি স্পীড ডিষ্টেঞ্চৰ ফৰ্মুলাটো জানো নাই স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম হয়নে এইটো দি দে ডিষ্টেঞ্চ বাই টাইম তাৰমানে এতিয়া আমাক সুধিছে হাউ মাছ টাইমটো সুধিছে তাৰমানে আমি ইয়াত কি কৰিব পাৰোঁ টি ইকুৱেল টু ডি বাই এছ কৰি লিখিব পাৰোঁ তাৰমানে ডিটো কিমান দিছে 12 কিলোমিটাৰ এইফালে স্পীডটো কিমান দিছে 4 কিলোমিটাৰ 4 3 যা 12 কিমান লাগিব 3 ঘণ্টা সময় লাগিব ইজি ওলাই গ'ল নেক্সট 6 নম্বৰ কুৱেশ্যন কোৱাড্ৰেটিক এটা ইকুৱেশ্যনছ অপশ্যনকেইটা আছে অপশ্যনকেইটা এতিয়া চাওঁ বাৰু আমি এই কুৱেশ্যনটো আপোনালোকে মন কৰক এটা দ্বিঘাত সমীকৰণ x² - 9x + 20 কেনেকৈ কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যনছ পালে মধ্যপদ বিভাজন আছে সেইটো যদি আপোনালোকে অকণমান বেয়া নিচিনা পাবও পাৰে বা ভাবি থাকিবলৈ অকণমান খেলিমেলি এটা লাগে মধ্যপদ বিভাজন সেইটো বুজি পাইছোঁ বাৰু কি কৰিব চব এটা ফৰ্মুলা আছে -b প্লাছ মাইনাছ ৰুট অভাৰ b² - 4ac ডিভাইডেড বাই 2ac এই ফৰ্মুলাটোতে আপোনালোকে কৰি চাবচোন -b মানে এই মাজৰ পদটোৰ যিটো 9 -9 তাৰমানে ইয়াত আমি অকল 9 লিখিব লাগিব আৰু b² মানে -9 স্কোৱাৰ আৰু 4ac 4টোতো আহিবই ফৰ্মুলাৰ পৰা a মানে এই xৰ আগত যি আছে xৰ আগত 1a আছে আৰু c মানে এই 22 আৰু 2a সেইটো ফৰ্মুলাত আমি কৰি চামচোন কিবা পাওঁ নেকি চক -b লিখিলোঁ ফৰ্মুলাৰ পৰাও -b আছে এইটো প্লাছ হৈ গুচি যাব প্লাছ মাইনাছ ৰুট অভাৰ b² মানে 9 স্কোৱাৰ 4ac 4 ইনটু ডটটো ইনটু বুজায় দেই a xৰ আগত 1 এটাই আছে c মানে 20 ডিভাইডেড বাই 2 আছে 2 ইনটু a চক 9 প্লাছ মাইনাছ এইফালে 81 হ'ব 9 মাইনাছটো উঠি গুচি যাব স্কোৱাৰ হোৱাৰ কাৰণে আৰু 480 হ'ব ইয়াতে এইটো 2 আহিব হয়নে তো এইফালে কি হৈ গ'ল মন কৰিব 9 প্লাছ মাইনাছ মাইনাছ হৈ গুচি গৈছে 1 হ'ব 81ৰ পৰা 80 মাইনাছ হৈছে 1 হ'ব আৰু এইফালে 2 হয়নে এতিয়া ইয়াতে কি হ'ব 9 প্লাছ 1 ডিভাইডেড বাই 2 আৰু 9 মাইনাছ 1 ডিভাইডেড বাই 2 কি হ'ব 9 একে 10 5 হ'ব 2 5 যা 10 আৰু 8 গুচি গ'ল 4 হয়নে বুজি চাগে পাইছে আপোনালোকে নে বুজি এতিয়াও পোৱা নাই নে মধ্যপদ বিভাজনটো আপোনালোকে বেছি ভাল পাব কমেণ্ট কৰকচোন কোনটো আপোনালোকেতো আগতেও কৰিছে এইবিলাক কোনটো কৰি আপোনালোকে ভাল পায় কেনেধৰণে কৰি ভাল পায় কমেণ্ট কৰক ঠিক আছে এইটো চাওক 4 and 5 দেখিছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ দেই সেইখিনি আমি দেখাই দিলোঁ মধ্যপদ বিভাজন যদি কৰিব বিচাৰে আপোনালোকে কৰিব নেক্সট কুৱেশ্যনছ নাম্বাৰ এইটো 7 হ'ব নেকি য়েছ ট্ৰিগন'মেট্ৰি এটা কুৱেশ্যনছ sin a is equal to 5/13 হ'লে cos a টো কি হ'ব sin a টো যেতিয়া 5/13 হয় cos a টো কি হ'ব সক ট্ৰিগন'মেট্ৰিৰ ক্ষেত্ৰত কিছুমান আপোনালোকে মনত ৰাখিবই লাগিব সক sin a কথা ক'ব যেতিয়া p/h মনত ৰাখিব cosৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব b/h আৰু tan থিটা যেতিয়া দিব বাকিকেইটা ইমান নিদিয়ে বাৰু হলো হেগেটা ইহঁতৰ উলুটাই হয় হেবিলাক মই কেতিয়াবা আলোচনা কৰিম p/b হয়নে সাইনৰ উলুটা cosec তো cosৰ sec tanৰ cot হেনেকে ধৰণে এখিনি উলুটা কৰিব পাৰিব cosecৰ h/p লিখিব পাৰিব এটা আপোনালোকে এখিনি মনত ৰাখিবই লাগিব যে sin থিটা হৈছে p/h cos থিটা হৈছে কি হয় cos থিটা তো b/h আৰু tan থিটা তো হৈছে p/b হয়নে এতিয়া এই ক্ষেত্ৰত আপোনালোকে এটা কথা মন কৰক sin a টো যেহেতু p/h মই এটো কৈ আছো সব এটো তাৰ মানে 5/13 টো ইয়াতে কি হৈছে p/h হৈছে তাৰ মানে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনাস যত নেকি cos থিটা টো আমি উলিয়াব লাগে cos টো উলিয়াব লাগে cos টো আমি জানো যে b/h তাৰ মানে h টো একে থাকিব 13 থকা গিটাই শুদ্ধ উত্তৰ হ'ব আৰু 13 গুটি গিটাতে আছে হয়নে
এতিয়া আমাক বিটো লাগে, বেছটো লাগে, আৰু এটা সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী ত্ৰিভুজ এটাৰ এইটো হাইপোটেনাছটো আমি গমেই পাই গ'লোঁ, তাৰমানে হাইপোটেনাছ মানে দীঘলডাল 13 বুলি গম পালোঁ, আৰু ইয়াত পাৰ্পেণ্ডিকুলাৰডালত 5 বুলি গম পালোঁ, হয়নে? আৰু এইডালৰ কথা আমাক লাগে। গতিকে ট্ৰিপলেটৰ পৰা আপোনালোকে জানেনে 5, 13, 12 নহ'লেও আপোনালোকে যিটো আমাৰ পাঠ্যপুৰাজৰ উপপাদ্য আছে তাৰ পৰা আপোনালোকে এইটো চাব পাৰে। সেইটো যদি নাজানে কৰি চাব, সেইটো জানে বুলি ভাবিছোঁ, মই পাছত কেতিয়াবা দেখাই দিম বাৰু। এইটো আছিলে এইডাল স্কুৱাৰ আৰু ইজুকেলটো এই দুডালৰ স্কুৱাৰৰ সমান। এতিয়া সেইখিনি কৰি নাথাকোঁ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো। তাৰমানে এই ট্ৰিপলেটৰ পৰাই আমি গমেই পাই গ'লোঁ, এইডাল যদি 5 হয়, কালাৰটো বেলেগ কৰি লওঁ, এইডাল যদি 5 হয়, পাৰ্পেণ্ডিকুলাৰডাল হাইপোটেনাছ যদি 13 হয়, এইডাল ডেফিনেটলি তেতিয়াহ'লে 12 হ'ব। তাৰমানে 12/13 হ'ব শুদ্ধ উত্তৰ। তাৰমানে কছ মানে হৈছে B/H। ঠিক আছে, নেক্সট কুৱেশ্যনটো যাম। কুৱেশ্যন নম্বৰ 8, এইটো এটা মেনচুৰেশ্যনৰ কুৱেশ্যনছ। ইয়াত কি কৈছে, দ্য ৰেডিয়াছ অফ এ চাৰ্কুল ইজ 14 চেণ্টিমিটাৰ। এটা চাৰ্কুলৰ ৰেডিয়াছটো কৈছে 14 চেণ্টিমিটাৰ, তো আমাক কৈছে ইয়াৰ এৰিয়াটো আমাক উলিয়াব লাগে, হয়নে? এটা চাৰ্কুলৰ এৰিয়া পাই আৰ স্কুৱাৰ, ইম্পৰ্টেণ্ট হয় মনত ৰাখিব। 22/7 আমি পাইটো ৰাখিব পাৰোঁ, আৰু আৰটো ইয়াতে ৰেডিয়াছৰ কথা ডিৰেক্টলি কৈছে, হয়নে? ব্যাসাৰ্ধৰ কথা কৈছে, গতিকে 14 স্কুৱাৰ বুলি কৈছে। দুটা 14 লিখি দিলোঁ, 7 2 = 14, আৰু 2 য়ে 22, 44 আৰু 14 আমি ইনটু কৰিলে আনচাৰটো পাই যাম, হয়নে? আৰু যেতিয়া ইহঁতক আপোনালোকে ইনটু কৰিব 616 চেণ্টিমিটাৰ স্কুৱাৰ হ'ব শুদ্ধ উত্তৰ। আৰু ইয়াতে অপশ্যনত নাই 616, এটা অপশ্যন আপোনালোকে ডিটো লিখি ল'ব দেই, চেণ্টিমিটাৰ স্কুৱাৰ, সেইটোৱে হ'ব শুদ্ধ উত্তৰ। আনচাৰ কেইখনত সেইটো কুৱেশ্যন আনচাৰটো ভুলকৈ আছে, কিন্তু 616টোৱে হ'ব শুদ্ধ উত্তৰ দেই। নেক্সট কুৱেশ্যন নম্বৰ 9টোত যাম। LCM HCF মই কৈছোঁৱেই, এইবিলাকতো জানেই আৰু আপোনাক আমি কৈ থাকিবলৈ নালাগে। হায়েষ্ট কমন ফেক্টৰ অফ, তাৰমানে HCFৰ কথা কৈছে, 45 আৰু 60ৰ হায়েষ্ট কমন ফেক্টৰটো আমাক সুধিছে। এইবিলাক আপোনালোকে জানে, এইটো আমাক কমেণ্ট কৰি জনাব। HCF LCM যদি নাজানে, একেবাৰে আপুনি বহুত তলৰ লেভেলতে আছে তেতিয়াহ'লে। যদি নাজানে আমি এটা ভিডিঅ' লৈ আহিম বাৰু। এজ ৰিলেটেড এটা কুৱেশ্যন চাওক। এ মেন 4 times as old his son। এজন মানুহ কি হয়, তেওঁৰ পুতেকৰ বয়সতকৈ তেওঁ 4 গুণ ডাঙৰ আচলতে, সেইটোৱে ক'ব বিচাৰিছে। তাৰমানে এ মেন ইজ 4 times as old as his son। তাৰমানে মানুহজন 4 গুণ হয় নিজৰ পুতেকৰ বয়সৰ। তাৰমানে আমি কি কৰিব পাৰোঁ, এই চনটো বেলেগ কালাৰ লৈ লওঁচোন। এই চনটোক আমি এক্স বুলি ধৰিব পাৰোঁ। ফাদাৰক কি বুলি ধৰিব পাৰোঁ, ফাদাৰক আমি ধৰিব পাৰোঁ 4x, কাৰণ কুৱেশ্যনতে দিয়া আছে 4 times as old his son। আফটাৰ 5 years, 5 বছৰৰ পাছত, হি উইল বি 3 times as old his son। 5 বছৰৰ পাছত তাৰমানে x + 5, আৰু ইফালে আমি 4x + 5 ফাদাৰৰ কাৰণেও কৰিম। হি উইল বি 3 times as old as his son। 5 বছৰৰ পাছত নিজৰ পুতেকৰ বয়সৰ সি 3 গুণ হৈ গুচি যাব। ফাইণ্ড দিয়াৰ প্ৰেজেণ্ট এজেছ, তেওঁলোকৰ প্ৰেজেণ্ট এজটো আমাক লাগে। এতিয়া এইখিনি চিম্প্লিফিকেশ্যন কৰি দিলেই হ'ল। এজৰ ক্ষেত্ৰত এই ইকুৱেশ্যনটোৱে মেইন, আৰু পাছৰখিনি আপোনালোকে পাৰিবই। 28x, এইফালে 15, 5 = 15, আৰু এইফালে 4x + 5। এতিয়া চাব, 15ৰ ফাললৈ আমি এই 5টো মাইনাছ কৰি লৈ গুচি আহিম, তাৰমানে 10 হ'ব, আৰু 28xটো আমি 4xৰ ওচৰলৈ মাইনাছ কৰি লৈ গুচি যাম, তাৰমানে 4x - 28x x হ'ব। তাৰমানে x = 10 যেতিয়া হ'ব, ফাদাৰৰ বয়সটো কি হ'ব, এইটো যেতিয়া 10 হৈ গুচি যাব, চনটো যেতিয়া 10 হৈ গুচি যাব, ফাদাৰটো ডেফিনেটলি 40 হৈ গুচি যাব। 40, 4 × 10, 40 আৰু 10, অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। চাওক, এইটো অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, মই ভাবোঁ বুজি পালে আপোনালোকে। 10টা মেথমেটিক্সৰ কুৱেশ্যনছ আমি ডিছকাশ্যন কৰিলোৱে। এতিয়া পাৰ্টছ অফ স্পীচ ইংলিছৰ কুৱেশ্যনটো চাওক। তাতে কৈছে আইডেণ্টিফাই দ্য পাৰ্ট অফ স্পীচ জেণ্টলি ইন দ্য চেণ্টেঞ্চ। এই LY বিলাক যেতিয়া লাগি থাকে ৱৰ্ডটোত, সেইটো আপোনালোকে ধৰিয়ে ল'ব, সেইটো এডভাৰ্ব হয় দেই, এইটো এডভাৰ্ব হয়। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 12 নম্বৰ কুৱেশ্যনটো ফিমেল আৰু মেল জেণ্ডাৰৰ কুৱেশ্যন এটা আহিলে। উইজাৰ্চৰ কি হয়, আমি সৰুতেই চাগে পঢ়ি আহিছোঁ। উইজাৰ্চৰ উইচ বুলি আমি জানো, হয়নে? প্ৰিন্স, প্ৰিন্সেছ, কিং, কুইন, সেইবিলাক আপোনালোকে জানে। ওৱাৰ্ড ছাবষ্টিটিউশ্যন, হুইচ ৱৰ্ড ৰেফাৰ্ছ টু
A persons who studies the stars and planets. Stars আৰু planetsৰ বিষয়ে ষ্টাডি যি কৰে তেওঁ কি বুলি কোৱা হয় এতিয়াতো বহুতৰে হাতে হাতে ক্ৰিষ্টেল দেখা যায় বহুতে অনলাইন চুৱায় এষ্ট্ৰলজি এনেকুৱাবিলাক দেখে নে নেদেখে তাৰমানে শুদ্ধ অৰ্থটো কি হ'ব এষ্ট্ৰনমাৰ হয়নে ফেচবুক খুলিলে এষ্ট্ৰনমাৰ এষ্ট্ৰলজি বুলি দেখিয়ে থকা যায় এষ্ট্ৰনমাৰ হ'ব শুদ্ধ অৰ্থৰ নেক্সট 14 number questions to কি আছে choose the correct spelling to ক'ব লাগে the teacher gave an interesting dash on the topic কি দিছে লেকচাৰ দিছে ইয়াৰ শুদ্ধ অৰ্থটো কি হ'ব অপচন কোনটো ওয়াৰ্ড শুদ্ধ কৰিতে লাগিছে অপচন বি টো শুদ্ধ কৰিতে লাগিছে LECTURA হয়নে বি টো হ'ব শুদ্ধ অৰ্থৰ বুজি পাইছে নেক্সট question number 15 to যাম তাত কি আছে প্ৰভাৱ এটা দিছে প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ তাৰমানে কি হয় প্ৰভাৱটোৰ অৰ্থ কি হয় অপচন এটা আছে এ ষ্টিচ ইন টাইম সেভ 9 ডু নট পুল অল ইউৰ এগছ ইন ওৱান বাস্কেট মেক হেই হোৱাইল দ্য চাইন্স টু মেনি কুকছ স্পইল দ্য ব্ৰুথ শুদ্ধ অৰ্থটো কি হ'ব ইয়াৰ শুদ্ধ অৰ্থটো হ'ব যেটো আমি কৈছো প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ ইয়াৰ শুদ্ধটো উত্তৰটো হৈছে অপচন এ stay stitch in save in time saves 9 phrasal ভাবটো আপোনাকে মন কৰক choose the correct meaning phrasal ভাবটো হৈছে spill the beans মানে কি হয় to reveal a secret এটা secret reveal কৰি দিয়াটো বুজায় ঠিক আছে নেক্সট question number 17 antonym victory শব্দটোৰ অৰ্থ কি আমি কিন্তু antonym যেতিয়া ডিসকাশন কৰিছো এই সম্পৰ্কে আমি আপোনালোকৰ সৈতে আলোচনা কৰিছো victory শব্দটোৰ antonym to হৈছে defeat options synonym question number 18 brave মানে সাহসী তাৰমানে ইয়াতে synonym আমাক খুদিছে cowardly এবিলাক নহয় ইয়াৰ শুদ্ধ অৰ্থটো হ'ব কি হ'ব শুদ্ধ অৰ্থ courageous option C টো হ'ব শুদ্ধ অৰ্থ ঠিক আছে sorry next question আমি যাম question number 19 diminutive form ওপৰত question আহিব পাৰে তাতে কেটৰ diminutive form টো কি হয় আমি সকলোৱে জানো কেটৰ diminutive form কিটেন এটো ইজি কোৱেশ্চনে আহি গল বাৰু নেক্সট কোৱেশ্চন আপোনালোকে আমাক জনাবচোন আগতে আহা কোৱেশ্চন হিলৰ diminutive form কি হয় হিলৰ কি লাগিব বৰ হিলক হয় superlative degree to questions ইয়াৰ easy superlative degree to কি হয় easy superlative degree to কি হয় easiest হয় option C to হ'ব শুদ্ধ অৰ্থ easiest option C will be the correct answer ঠিক আছে next question to আমি যাম তে জিকে কোৱেশ্চন খিনি আহি গল what is the capital of Germany capital আমি সকলোৱে জানো বাৰ্লিন option B to হ'ব শুদ্ধ অৰ্থৰ ইটালী ৰোম ফ্ৰান্সৰ পেৰিছ মাদ্ৰিদ কি হয় কমেন্ট কৰক next question number 22 to কি আছে what is the currency of Germany currency to কি হয় কমেন্ট কৰক কুইক Germany currency to কি হয় Germany currency to হৈছে ইউৰো option A will be the correct answer ঠিক আছে next 23 number question to কি আছে which country is the birthplace of the Olympic games or birthplace বুলি কোনখন কাউন্ট্ৰি জনা যায় option 4টা আছে আপোনাকে চাই লওক আৰু ইয়াৰ শুদ্ধটো হ'ব গ্ৰীচক অলিম্পিক গেমৰ বাৰ্থপ্লেস বুলি জনা যায় 24 নম্বৰ কোৱেশ্চনটো কি আছে আপোনাকে মন কৰক 24 নম্বৰ কোৱেশ্চনটো আছে which of the following is non renewable resources আৰু renewable resource মানে আপোনাকে বুজি পাই নাই solar energy wind energy natural energy এগুলাটো নহয় তাৰমানে geothermal energy টো এটা non renewable sorry option C to হ'ব শুদ্ধ অৰ্থৰ natural gas মই গপকে কি কৈ পাছো natural gas to এটা non renewable energy হয় কাৰণ কয়লা কোল পেট্ৰলিয়াম এবোৰ শেষ হৈ যাব ন নেক্সট question number 25 আপোনাকে অকমান ধৈৰ্য ধৰি কোৱেশ্চনবোৰ কৰিব এনেকুৱা ধৰণৰ গপচপ নকৰিব জনা কোৱেশ্চনছ আপোনালোকৰ তেতিয়া মিস্টেক হৈ গুছি আহিব লাহে লাহে বহুখিনি সময় পাব আমাৰ ডিএম এক্সামৰ কাৰণে ইয়াতকে আৰু বহুত বেছি সময় এটা এনেকুৱা এক্সাম আৰু নাই ইয়াত আপোনাৰ 1 ঘন্টা কোৱেশ্চনছ কৰি পানি বহি থাকিব পাৰিব আধা ঘন্টা সময় সিম্বল অফ আইৰণৰ সিম্বলটো হৈছে Fe ঠিক আছে এটো পাৰা এটো গোল্ড আৰু এটো হৈছে সিলভাৰ নেক্সট question 26 number questions big apple বুলি কাক কোৱা হয় big apple option question number 26 তো big apple to কি হয় এটো হৈছে নিউ ইয়ৰ্ক সিটি option C to হ'ব শুদ্ধ অৰ্ডাৰ next question number 27 to কি আছে আপোনাকে মন কৰক what is the which of the following is an example of the herbivorous animal
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাৰ্বিভৰেজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন কোনটো হ'ব এইটো আপোনাক সকলোৱে জানে এলিফেণ্ট নেক্সট question number 28 which element is commonly used as batteries কোনটো আসলতে এলিমেন্ট ব্যৱহাৰ কৰা হয় আমাক হেতুৱে খুদিছে হয়নে শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ তাৰ মানে বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে 29 নম্বৰ কোৱেশ্চনটো মন কৰক তাতে কি আছে মাইক্ৰসফটৰ ফাউন্ডাৰ কোন চাৰিটা অপচন আছে আপোনাকে দেখিছে মাইক্ৰসফটৰ ফাউন্ডাৰ হৈছে বিল গেটছ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে লেৰি পেজ টো গুগলৰ হয় হয়নে 13 নম্বৰ কোৱেশ্চনটো কি আছে হুইচ ষ্টেট অফ ইণ্ডিয়া সেলিব্ৰেটস কোকবৰাক ডে এজ এ সিগনিফিকেন্ট কালচাৰেল ইভেন্ট কোনখন ষ্টেটে আমাৰ যেহেতু নৰ্থ ইষ্টাৰ্ণ ষ্টেট ডেফিনেটলি এটো বহুত ইম্পৰ্টেন্ট হৈ পৰে কোকবৰাক যেটো ডে হয় কোনখন ষ্টেটে এটো আসলতে সেলিব্ৰেট কৰে আমাক হেতু খুদিছে অপচন এটো হ'ব শুদ্ধ ত্ৰিপুৰা ঠিক আছে কোকবৰাক ডে যেটো হয় ত্ৰিপুৰা ষ্টেটে সেলিব্ৰেট কৰে 31 নম্বৰ কোৱেশ্চনটো মন কৰক নট এ টাইপ অফ ৰক কোনটো ইয়াত এটা ৰক নহয় আমাক হেতুৱে খুদিছে ডেফিনেটলি সিলভাৰ এটা ৰক নহয় এটো উলাই আছে এটো এটা মেটেল হয় নেক্সট 32 নম্বৰ কোৱেশ্চনস সোডিয়াম ক্লোৰাইডৰ কেমিক্যাল ফৰ্মুলা কি আমি সকলোৱে জানো NaCl অপচন এ টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে Na মানে সোডিয়াম আৰু Cl মানে ক্লোৰিন ঠিক আছে নেক্সট which of the following is the type of muscles in human body এটা muscles কোনটো এটা muscles হয় is a type of muscles আমাক হেতু খুদিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো গমে পাইছে অপচন এটো হ'ব শুদ্ধ উত্তৰ একেবাৰে ইজি কোৱেশ্চন স্মুথ muscle 34 নম্বৰ কোৱেশ্চন which country is known as a great barrier reefৰ কাৰণে কোনখন কাউন্ট্ৰি আসলতে most famous হয় আৰু known 34 নম্বৰ কোৱেশ্চন শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰেলিয়া গ্ৰেট থাকিলে ম্যাক্সিমাম খিনি অষ্ট্ৰেলিয়া হ'ব শুদ্ধ উত্তৰ 35 নম্বৰ কোৱেশ্চন ফাদাৰ অফ দা মডাৰ্ন ফিজিক্সৰ ফাদাৰ কোন হয় আমাক হেতুৱে খুদিছে 35 নম্বৰ কোৱেশ্চন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফাদাৰ অফ দা মডাৰ্ন ফিজিক্সৰ ফাদাৰ কোন হয় তো মডাৰ্ন ফিজিক্সৰ ফাদাৰ বুলি সাধাৰণতে গেলিলিকে কোৱা হয় কিন্তু কৰবাত আইনষ্টাইনৰ বিষয় ইয়াতে দেখায় কিন্তু শুদ্ধ উত্তৰটো হ'ব গেলিলি কেতিয়াবা গেলিলি যদি অপচন নাহে তেতিয়া হলে আইনষ্টাইন হ'ব আপোনাক কনফিউজ নকৰিব নেক্সট কোৱেশ্চন নম্বৰ 36 কোৱেশ্চন নম্বৰ 36 টো আছে হুইচ কাউন্ট্ৰি হেজ দা world largest population কোনখন দেশৰ worldৰ largest population কোনখন দেশত আছে এতিয়াতো ইণ্ডিয়া হৈ গ'ল আপোনাক সকলোৱে জানে ইণ্ডিয়া এটা বহুত ডাঙৰ পপুলেশ্যন থকা এখন ৰাজ্য দেশ হয় এতিয়া Next question number 37 কি আছে 37 নম্বৰ কোৱেশ্চনটো আপোনাক মন কৰক কোনটো এটা গ্ৰীন হাউস গেছ এই কোৱেশ্চনটো আপোনালোকৰ কাৰণে ৰাখিলো গ্ৰীন হাউস গেছৰ ওপৰত যদি আপোনাক কোৱেশ্চনছ নোৱাৰে এটা পাৰিব বুলি মই আশা কৰিছো নেক্সট কোৱেশ্চন নম্বৰ 38 নম্বৰ কোৱেশ্চন ক্যাপিটেল অফ ব্ৰাজিলৰ ক্যাপিটেল কি হয় ব্ৰাছিলিয়াটো ব্ৰাজিলৰ এটা ক্যাপিটেল হয় নেক্সট 39 নম্বৰ কোৱেশ্চনছ সানশাইন ভিটামিন বুলি কোনটো কোৱা হয় অপচন ডি সানশাইন ভিটামিন বুলি কোৱা হয় আপোনালোকে আমাক এটো কমেন্ট কৰিব ভিটামিন ডি যেটো ৰাসায়নিক নাম হয় হেতু কি হয় আমি কৈছো ভিটামিন এ ৰাসায়নিক নামটো হৈছে ৰেটিনল ঠিক আছে ভিটামিন সি এসকৰ্বিক এসিডছ মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 40 who is the largest living bird to কি হয় আমাক হেতু খুদিছে নহয় নে তো ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে সকলোৱে জানিবই অস্ট্ৰিক চৰাইটো হ'ব শুদ্ধ উত্তৰ অস্ট্ৰিক চৰাই কণীটো এটাকে ডাঙৰ সেল বুলিও কোৱা হয় নহয় নে ডাঙৰ নেক্সট 41 নম্বৰ কোৱেশ্চনছ in which Indian states does the Salika tribe known for their traditional honey collection practices reside তো কোনখন ৰাজ্যত আছে আমাক হেতু হৈছে খুদিছে ইয়াতে নহয় নে Salika tribeৰ লগত সাধাৰণতে Salika tribeৰ লগত কৰ্ণাটক ৰাজ্যখন জড়িত ঠিক আছে কৰ্ণাটকৰ ক্যাপিটেল কি হয় ইম্পৰ্টেন্ট হয় আপোনালোকে আমাক কমেন্ট কৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো যাম কোৱেশ্চন নম্বৰ 42 who invented the light bulb কোনে ইনভেন্ট কৰিছিলে হেতু আমি সকলোৱে জানো এটা সহজ কোৱেশ্চন প্ৰায় আহি থকা এটা কোৱেশ্চন নহয় নে গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি থমাস এডিসনে কি কৰিছিলে লাইট বাল্ব ইনভেন্ট কৰিছিলে ইজি হয় নে কোৱেশ্চনসমূহ আৰু যথেষ্ট কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন যিখিনি লৈ আহিছো আপোনালোকে নিজেও ভিডিওটো চাই গমে পাইছে গ্ৰেন্ড সেন্ট্ৰেল টাৰ্মিনেল পাৰ্ক এভিনিউ নিউয়ৰ্কত যেটো আছে এটো কি হয় লাৰ্জেষ্ট ৰেলৱে ষ্টেচন হয় মনত ৰাখিব ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট ৰেলৱে ষ্টেচনটোৱে হেতু হয় Which city is known as the city of love ৰ লগত আমি কি ক'ব পাৰো ৰুমৰ কথা ক'ব পাৰো হয়নে অপচন বি টো হ'ব শুদ্ধ উত্তৰ 45 নম্বৰ কোৱেশ্চনছ ক্যাপিটেল সিটি অফ জাপানৰ টকিঅত কি হৈছিলে অলিম্পিক হৈছিলে আপোনালোকে সকলোৱে জানে 2020 বৰ্ষৰ
who is credited with developing the theory of evolutions evolutions theory লগত কোন জড়িত আমাক এটোৱে কৰিছে আমি জানো চাৰ্লছ ডাৰউইন হয়নে next question number 47 SI unit of measuring electric current ampere বাকিখিনিটো নহয় next question largest continent by population wise largest কোনখন দেশত আসলে বেছিকৈ পপুলেশন আছে আমাক হেতু খুদিছে আমি লাৰ্জেষ্ট পপুলেশন থকা দেশখনৰ কথা পাতিলো এটা মহাদেশখনৰ নামটো আমাক ক'ব লাগে কিন্তু আটাইতকৈ দেশ কোনখন কাউন্ট্ৰি কোনখন মহাদেশত বেছিকৈ আছে হেখন হৈছে কিন্তু এছিয়া কিন্তু নহয় কি হয় আপোনালোকে কমেন্ট কৰিব তো শুদ্ধ উত্তৰটো হ'ব এছিয়া অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 49 নম্বৰ কোৱেশ্চনছ who was the first woman to fly solo across the Atlantic Oceans Atlantic Oceanৰ কোন হয় ইয়াৰ শুদ্ধ উত্তৰ অপচন 4টা আছে আপোনালোকে দেখিছে তো তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব শুদ্ধ উত্তৰ এমেলিয়া আৰহাৰ্ট এটা নেক্সট question number 50 the last questions which country is home the ancient city of the Petra কোনখন হয় অপচন 4টা আছে তাৰে শুদ্ধ উত্তৰটো কি হ'ব বাৰু তো উত্তৰটো হ'ব জৰ্ডান অপচন বি টো হ'ব শুদ্ধ উত্তৰ এফৰ হেকলে চালে দেখিবে আমি আনসাৰস খিনিও দুনিয়াকৈ ৰাখিছো গোটে কোৱেশ্চনছ সমূহৰ গতিকে মই ভাবো ভিডিওটো আপোনালোকে ভাল পালে আৰু যি সকলে আমাৰ পেইড মোক পৰাসমূহ লৈছে তেওঁলোকৰ ডেফিনেটলি লাভজনক হৈছে আৰু তেওঁলোকে কমেন্ট কৰিব কেনেকুৱা পাইছে পেইড মোক পৰাসমূহ আৰু যি সকলে লবলৈ ইচ্ছা কৰি আছে ল'ব পাৰে আমাৰ যেটো স্ক্যানাৰ কোড ইউটিউবৰ কমিউনিটি পোষ্টত আপোনালোকে পাই যাব বাকি থাকিলে তাতে 99 रुपीस টা পেমেন্ট কৰি আমাক মেইল কৰিলে হৈ যাব ঠিক আছে